নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া মই এতিয়া সাজিকাচি কলৈ যাব ওলাইছো জানেনে? এয়া চাওকচোন, এখন চাদৰ মই নিজে কৰিলোঁ দেই। এখন মই নিজে স্ক্ৰীন পেইণ্টিং কৰি লৈছিলোঁ। কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। স্ক্ৰীন পেইণ্টিঙৰ ভিডিঅ' দি থৈছোঁ আৰু লগতে এই চাদৰখন সকলোৱে ভাল পায়। মই য'তেই পিন্ধি নাযাওঁ চবেই ভাল পায়। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা শিৱ মন্দিৰলৈ, শিৱ থানলৈ যাব ওলাইছোঁ। এইফালে আমাৰ গোসানী যাব মোৰ লগত। এয়া গোসানীকো উলিয়াই মিলাই ৰেডি কৰি দিলোঁ। আমাৰ একেবাৰে ওচৰতে আছে আৰু চাই থাকিব আজি ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই কিন্তু শেষত জনাব নাপাহৰিব দেই ভিডিঅ'টো কেনেকুৱা পালে। আৰু তেতিয়াহ'লে ব'লক আপোনালোকক দেখাই আছোঁ। আহি পাই পেলাই দেখিছোঁ চৰাই আৰু হাঁহকেইটাই মানে হুলস্থুলত ৰক্ষা নাই। সিহঁতৰ মানে ভোক লাগিছে, গতিকে মই ফটাফট পাকঘৰত জুইকুৰা লগাই দিছোঁ আৰু গোসানীকে ভাতকেইটা দিবলৈ দিছোঁ। তাই ধুনীয়াকৈ ভাতকেইটা ছটিয়াই দিছে আৰু সিহঁতে খাই পেলাইহে সন্তুষ্ট হৈছে। এতিয়াহে অকণমান মানে মনে মনে আছে, নহ'বা হাঁহকেইটা যে পেকপেকনি শুনি মই আহি পাই মোৰ মানে কাণ চান ঘোলা হৈ গৈছেগৈ। আৰু এখেত যায় স্কুলৰ পৰা গোসাঁইক আনিবলৈ। সিফালে আকৌ পাকঘৰত জুইকুৰাও লগাই দিছোঁ, এইফালে গেছত গাখীৰো গৰম কৰিছোঁ, লগতে চাহ অকণমানো বহাই দিছোঁ। এইফালে এতিয়া মানুহজনী বাহিৰত থাকোঁতে জুইকুৰা ওলাই পেলাই সৰু সৰু অৱস্থা দেখিছে নহয়। কলডিল, আলু আৰু লগতে দিম দালি, সেইখিনি একদম থপথপীয়া কৰি পেলাই ভাজি দিম আৰু লগতে কণী আমলেট বনাই দিম। আজি দুপৰীয়া সাঁজটো তেনেকৈ খাম আৰু। এইফালে কলডিলটো কাটিব লওঁতে গোসাঁই আকৌ স্কুলৰ পৰা আহি পালেহি। সি আহি পোৱাৰ লগতে মই তাক সুধিছোঁ পৰীক্ষা কেনেকুৱা হৈছে। মোক মানে খং উঠাবৰ কাৰণে সি কৈছে মই বোলে 100ৰ ভিতৰত 30 নম্বৰহে কৰি থৈ আহিছোঁ, পৰীক্ষা একেবাৰে বেয়া হৈছে। আৰু তাৰ পাছতে মোৰ মুখখন দেখিছেনে, অকণো জাপ নোযোৱাকৈ পেক 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 কৰি তাক মানে বকিবলৈ আৰম্ভ কৰিলোঁ। পিছত মই ভিডিঅ'টো চাওঁতেহে মোৰ হাঁহি ধৰিছে। এইফালে মই মুখখন যিমান চলাইছোঁ হাতখনো কিমান স্পীড কৰিছোঁ দেখিছে নহয়। আৰু ইফালে একদম সি হাঁহি থাকিবই নোৱাৰে। এইফালে এতিয়া ফটাফট কলডিলটো কাটি লওঁ, কাৰণ আজি ভাত বনোৱা বহুত দেৰি হ'ল। আৰু কলডিল আমাৰ দেহৰ কাৰণে কিমান প্ৰয়োজনীয় খাদ্য সকলোৱে নিশ্চয় জানেই। কলডিলত বহুত পৰিমাণে আইৰণ থাকে। আমাৰ দেহত আইৰণৰ অভাৱ হ'লে কলডিল খাব লাগে। আইৰণ আৰু কেলছিয়ামৰ অভাৱত মানুহৰ দেহত বিষ হয়, ভৰি বিষ হয়, গাঁঠিৰ বিষ হয়। গতিকে আমি সকলোৱে মাজে সময়ে কলডিল খাই থাকিব লাগে। এতিয়া পটাপট বনাই পেলাই ভাতকেইটা খাই লওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। এইফালে শিৱৰাত্ৰিৰ পূজাৰ দিনাখনৰ ভিডিঅ'। আমাৰ ওচৰতে থকা শিৱ থানলৈ আহিলোঁ, আহি পেলাই ধুনীয়াকৈ সেৱা কৰিলোঁ। সেৱা কৰি পেলাই তাৰপিছত আকৌ চাহ খাবলৈ মাতিলে। মানুহজন আৰু মই গোসানী ধুনীয়াকৈ বহি পেলাই চাহ খাই আছোঁ। তেনেকুৱাতে ফোন এটা আহিল, মই বোলে বেংকলৈ যাব লাগিব। গতিকে ফটাফট আকৌ ঘৰত গৈ পেলাই অকণমান খিচিৰি বনালোঁ, খিচিৰি খাই কৰি এয়া বেংকত উপস্থিত। এইফালে দেখিছে নহয়, এয়া বেংকত আহি পেলাই কুন্দা পৰি দি পেলাই বহি আছোঁহি। আৰু আমি ভাবিছিলোঁ আমিহে আহিছোঁ নেকি, কিন্তু আমাৰ লগত বহুত মানুহে আহিছে, বেলেগ বেলেগ গোটৰ মানুহ আহিছে। এইফালে এতিয়া আমি চৰাইবাহী গ্ৰামীণ বিকাশ বেংকৰ ওচৰতে বহি আছোঁ সকলোবিলাক, কাৰণ ছাৰ বাইদেউহঁতৰ লাঞ্চ টাইম হৈছে। গতিকে আমাক এয়া বাহিৰ কৰি দিলে। এতিয়া উপায় নাই, এনেকৈ কুন্দা পৰ দি পেলাই বহি থাকিব লগা হৈছে। আমি মানে বেংকৰ পৰা লোন বিচাৰিছিলোঁ আত্মসহায়ক গোটৰ সদস্যাবিলাকে। সেয়া লোনটো বোলে হ'ব, গতিকে আমাক আজিয়ে মাতি পঠালে। আমাৰ লগতে বেলেগ গাঁৱৰ মহিলাসকলকো মাতিছে, তেওঁলোকেও লোনৰ এপ্লাই কৰিছিলে, তেওঁলোকেও পাব। গতিকে আৰু একেবাৰে টকা লৈ পেলাইহে ঘৰ সোমামগৈ।